ইখন সংসাৰ ঈশ্বৰে সৃজিলে ঐ যাবৰে পৰতে যাবি কিনো মতে সংসাৰৰে। হেল্ল' মই বহুত আজি সঁচাকৈ এক্সাইটেড হৈ আছোঁ কাৰণ আজি আমাৰ লগত আছে চ' ৰাহুল, তোমাক স্বাগতম জনাইছোঁ। ভাইৰেল হৈ আছে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত আৰু সঁচাকৈ ল'ৰাটো বহুত টেলেণ্টেড হয়, খুব ধুনীয়া গান গায়। আজি তেওঁৰ পৰা জানিম বহুত কথা। চ' ৰাহুল, তোমাক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ নমস্কাৰ। তুমি এতিয়া বৰ্তমান অসমত ভাইৰেল হৈ আছা, গম পোৱা নে? হয় বাইদেউ, গম পাইছোঁ। কেনেকৈ গম পালা? হয় মানে বাইদেউ ছ'চিয়েল মিডিয়াত ভিউজ বেছিকৈ আহিছিলে আৰু ইজনে সিজনে মানে শ্বেয়াৰ কৰি আছিলে আৰু বেছিকৈ, আৰু সেইটো কাৰণে মানে এনেকৈ গম পোৱা গ'ল। তাৰপিছত তাৰপিছত যেতিয়া তোমাৰ মানুহখিনিয়ে আদৰি ল'লে, তোমাৰ চাগে মিলিয়ন ভিউজ হৈছে, মানে 10 লাখ নে কিমান তাতকৈ ওপৰত ভিউজ মানুহে চাইছে তোমাক। কেনেকুৱা লাগিছে তোমাৰ এতিয়া? হয়, সুখী হৈছোঁ বহুত। আৰু মানে তোমাক ভাইৰেল কৰাৰ আঁৰৰ মানুহগৰাকী তোমাৰ ছোৱালীও আছিল, তাই একদম পুৰা ধুনীয়াকৈ তুমি গাই আছা, তেওঁৰ পেজত আপলোড দিছে ভিডিঅ'খিনি। বাকী এতিয়া আৰু তুমি কি কৰা মানে গান গোৱাৰ বাহিৰেও? গান গোৱাৰ বাহিৰে বুলি ক'লে মানে ৰাতিপুৱা হ'লেতো কামলৈ ওলাই যাওঁ, মিস্ত্ৰী কাম কৰোঁ। তাৰপিছত আৰু কামৰ পৰা আচলতে কামত থাকোঁতেও মানে গান গুণগুণাই থাকোঁ, আৰু এইটো কাৰণে আজি মানে এনেকৈ ভাইৰেল হ'বলগীয়া হ'ল। আৰু খুবেই আনন্দ পাইছোঁ মানে ভাইৰেল হৈ কিনে। তাৰপিছত এতিয়া আৰু কামৰ পৰা আহি পেলাই আৰু নাগাৰা নামত ৰিহাৰ্চেল কৰিবলৈ যাওঁ। ৰিহাৰ্চেল আৰু এতিয়া নাগাৰা নাম যিহেতু বহুত চৰ্চা চলি আছে, সেয়েহে মানে নাগাৰা নাম গাই আছোঁ। আৰু এতিয়া এনেকৈ দিনত হ'লে কামত আৰু সন্ধিয়া হ'লে নামত, এনেকুৱাকৈ মানে চলি আছোঁ। তুমি গান গাই চবতছে বেছি ভাল পোৱা ন? গান আচলতে বহুত সৰুৰ পৰাই চৰ্চা কৰি আহিছোঁ, আৰু সেইটো কাৰণে মানে পাহৰিব নোৱাৰোঁ।